গতিকে আজি আমাৰ যেটো পাঠ আলোচনা কৰিম ইয়াত আমি মধ্যযুগৰ অসমৰ আহোম ৰাজ্য কেনেকৈ প্ৰতিষ্ঠা হৈছিলে, আহোমসকল কেনেকৈ অসমত আহিলে, তেওঁলোকে অসমলৈ আহি কেনেকুৱা পৰিৱেশ পালে, কোনে আহোম ৰাজ্য স্থাপন কৰিলে, সেই বিষয়ে এতিয়া আলোচনা কৰিম। গতিকে গোটেই আমি লেসন ড্ৰাফটটো এইটো কি ইয়াত থাকিব। মধ্যযুগৰ অসম পাঠটো সমাজ বিজ্ঞান, আহোমসকলৰ আগমন আৰু অসমৰ ইতিহাস। আমি 45 মিনিটত এইটো ক্লাছ শেষ কৰিব লাগিব। পাঠটো চাব লাগিব ভালকে। প্ৰথম লাইনটো কি দিছে? 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহে। আছেনে? এটা চন দিছে 1228 চনত আহোমসকল অসমলৈ আহে। অৰ্থাৎ এই আহোম জনগোষ্ঠীসকল 1228ত অসমলৈ আহিছিল। ই এক ঐতিহাসিক ঘটনা আছিল যিয়ে অসমৰ ইতিহাসত নতুন যুগৰ আৰম্ভণি কৰিছিল। আৰু এই বছৰৰ আগতে আহোমসকল ব্ৰহ্মদেশত বাস কৰিছিল। ইয়াৰ আগতে তেওঁলোক ক'ত আছিল তেতিয়ালে? অসমত তেওঁলোকে 19 শতিকাৰ আগভাগলৈ প্ৰায় কেইশ বছৰ থাকিলে? 600 বছৰ। নেক্সট লাইন আছে। অসমত তেওঁলোকে 19 শতিকাৰ আগভাগলৈকে আছিলে। 600 বছৰ, যেতিয়ালৈকে ব্ৰিটিছ অহা নাছিল তেতিয়ালৈকে আছিলে। অৰ্থাৎ আহোমসকলে 1300 শতিকাৰ পৰা 19 শতিকাৰ আৰম্ভণিলৈকে প্ৰায় 600 বছৰৰ দীৰ্ঘ সময় অসমৰ ৰাজত্ব কৰিছিলে। ই অসমত এক স্থায়ী ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিছিল। বিশ্বৰ ইতিহাসত ইমান দীঘলীয়া সময়ৰ কাৰণে একোটা ৰাজবংশই ৰাজত্ব কৰা উদাহৰণ পাবলৈ টান। এই লাইন আছে 3 নম্বৰ লাইনটো। বিশ্বৰ ইতিহাসত ইমান দীঘলীয়া সময়ৰ কাৰণে এটা বংশই শাসন কৰাটো পাবলৈ টান। 600 বছৰ শাসন কৰিছে, ধেমালি কথা নহয়। গতিকে এইটোৱে কি প্ৰমাণ কৰে? যে আহোম ৰাজবংশৰ শাসনকাল বিশ্বৰ দৃষ্টিটো গুৰুত্বপূৰ্ণ। কাৰণ ইমান দীঘলীয়া সময় শাসন চলোৱা ৰাজবংশ বিশ্ব ইতিহাসত কমেই দেখা যায়। দেখা পাইছে না? 4 নম্বৰ পইণ্ট কিতাপত মিলাই যাবা। স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। এটা মনত ৰাখিব লাগিব দেই। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল তেতিয়াহলে? স্বৰ্গদেউ চুকাফা। আহোম ৰাজবংশটো প্ৰথম ৰজা আছিল তেওঁ। তেওঁ অসমত আহোম ৰাজত্ব আৰম্ভ কৰে, যাৰ ফলত তেওঁক প্ৰতিষ্ঠাতা বুলি কোৱা হৈছে। এনে প্ৰতিষ্ঠাতা কবনে? তেওঁ প্ৰথম ৰজা আহোম ৰাজবংশৰ। 1228ত আহোম ৰাজ্য স্থাপন কৰিছে, সেইকাৰণে তেওঁক প্ৰতিষ্ঠাতা বুলি কৈছে। এতিয়া 5 নম্বৰত কি কৈছে? কিতাপৰ লগত মিলাব লাগে। তেওঁ ক'ৰ পৰা আহিছিলে? বৰ্তমানৰ ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিলে। লাইনটো পালোনে? চুকাফা ক'ৰ পৰা অসমলৈ আহিছিলে ক'লে গোটেই লাইনটো লিখিব পৰা অৱস্থাত থাকিব লাগিব। যে বৰ্তমানৰ ব্ৰহ্মদেশ ম্যানমাৰ মাউলুং ৰাজ্য, তাত যিখন মাউলুং ৰাজ্য আছে তাত এটা অঞ্চল আছে মুংকং। আৰু কোনটো পৰ্বত পাৰ হৈ আহিছে? পাটকাই। গতিকে আমি এইটো চুকাফাই ব্ৰহ্মদেশৰ বৰ্তমানৰ এয়া ম্যানমাৰ মাউলুং অঞ্চলৰ পৰা আহিছিলে। তেওঁ
কোন ঠাই পাৰ হৈছিলে মুংকং কোনটো পৰ্বত পাৰ হৈছে পাটকাই অতিক্ৰম কৰি অসমলৈ আহে এই ভৌগোলিক পৰিভ্ৰমাই তেওঁ সিদ্ধান্তৰ সাহসিকতা দৰ্শায় গতিকে ইমান এটা দুৰ্গম অঞ্চলৰ পৰা আহিছে পৰ্বত পাহাৰ অতিক্ৰম কৰি অসমলৈ আহিছে কিন্তু তেওঁলোক সাহসী হ'ব লাগিব তেওঁলোকৰ সাহস স্বীকাৰ আমি কৰিব লাগিব চুকাফাই পোন প্ৰথমে ৰাজধানী পাতিলে ক'ত চৰাইদেউ এতিয়া শিৱসাগৰত আছে নে নাই আগতে চৰাইদেউ শিৱসাগৰত এতিয়া এটা নিজে ডিষ্ট্ৰিক্ট হৈ গৈছে অসমত আহি তেওঁ চৰাইদেউ নামৰ ঠাইত পোন প্ৰথমে ৰাজধানী গঢ়ি তোলে যি ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান হিচাপে কি কৰিছে পৰিগণিত হৈছে কেইবাটাও কথা পালো মনত ৰাখিব লাগিব আমি পিছত প্ৰশ্ন কৰোঁতে ওলাই আহিব যে কোনে স্থাপন কৰিলে প্ৰতিষ্ঠাতা কোন আছিলে ক'ৰ পৰা আহিলে ৰাজধানী ক'ত পাতিলে কোন পাহাৰ অতিক্ৰম কৰিলে সেইবিলাক আমাক লাগিব নেক্সট মূল কথা কিতাপত আছে নে লাইন কিটা মিলাই থাকিব যে এই সময়ছোৱাত তেওঁ আগৰে পৰা ইয়াত বসবাস কৰি থকা লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল ইয়াত তেওঁলোক অহাৰ আগতেও অসমত বহুতে বসবাস কৰি আছিলে জনজাতি লোক নতুন এটা জাতি বেলেগৰ পৰা আহিছে আহি পেলাই অধিকাৰ কৰিছে অঞ্চলবিলাক গতিকে তেওঁলোকে আগৰে পৰা থকা এই লোকসকলৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বুলি কৈছে কেনেকুৱা সন্মুখীন হৈছিল নতুন ঠাইত আহি চুকাফাই তাত থকা স্থানীয় জনগোষ্ঠীৰ পৰা নানা বাধাৰ সন্মুখীন হৈছিল তেওঁক ইমান সহজে শাসন গঢ়ি তুলিবলৈ দিয়া নাছিল তেওঁলোকে তেওঁ বহুত কষ্ট কৰিব লগা হৈছিল এই জনজাতি বিলাকৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিলে গতিকে চুকাফাই এনেকৈ বাধা দিয়াৰ জাতিবিলাকক বুদ্ধি কৰিলে কৌশলেৰে দমন কৰিলে বশ কৰিলে নিজৰ অধীন কৰিলে কৈছে তাৰ কাৰণে কি প্ৰয়োগ কৰিছিলে তেওঁ বুদ্ধি কোনবিলাক কূটনীতি এইবিলাক কিতাপত নাই মই ব্যাখ্যা কৰি দিছো ভালকে কেনে শুনিলে সহানুভূতি বুদ্ধিমাত্ৰাৰে এই স্থানীয় জনজাতিসকলক নিজৰ অধীনস্থ কৰিছিল আৰু ইয়াৰ পৰা তেওঁ ৰাজনৈতিক বিচক্ষণতাৰ প্ৰমাণ পাওঁ আমি সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনিত দুটা জাতি বাস কৰিছিলে মৰাণ আৰু বৰাহী জনজাতিৰ লোক বাস কৰিছিলে এখন নদী দিখৌ দিচাং পাইছোনে এই দুখন নদী আছে এই দুখন নদীত দুটা জাতিয়ে বাস কৰিছিলে কি জাতি মৰাণ আৰু বৰাহী জনজাতি সেই সময়ত যেতিয়া চুকাফা আহিছিলে সুধিব যে মৰাণ আৰু বৰাহী জনজাতিসকল ক'ত আছিলে তেতিয়া আমি ক'ব লাগিব দিখৌ আৰু দিচাং নৈৰ মাজৰ অঞ্চলটোত এই দিখৌ দিচাং দুইখন নদীৰ মাজত মৰাণ আৰু বৰাহী নামেৰে জনজাতিসকলক বাস কৰা দেখা গৈছিল আৰু এই আঞ্চলিক জাতিগত পৰিৱেশৰ বিৱৰণ দিয়া গৈছে গতিকে এই দুটা জাতি মৰাণ বৰাহী জাতি জনজাতি তেওঁলোকক কি কৰিলে চুকাফাই এই দুই জনগোষ্ঠীক নিজৰ অধীনস্থ কৰিবলৈ তেওঁলোকৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিলে বুদ্ধি কৰিলে চুকাফাই বৈবাহিক সম্পৰ্ক তেওঁলোকৰ ছোৱালী বা ৰাণীয়ে হওক বা ৰাজকুমাৰীয়ে হওক যদি আছিলে চুকাফাই
বৈবাহিক সম্বন্ধ স্থাপন কৰিছে। তেতিয়া তেওঁলোকৰ সম্পৰ্ক স্থাপন হলে তেওঁলোকৰ মাজত সন্ধি হ'ব, মিলাপ প্ৰীতি হ'ব। সেয়েতে সেই চুকাফাই এই জনগোষ্ঠীৰ লগত বিবাহৰ যোগে সামাজিক সম্পৰ্ক গঢ়ি তোলে, যাতে তেওঁলোকৰ ৰাজনৈতিকভাৱে নিজৰ অন্তৰ্গত কৰিব পাৰে। আৰু ই এক অতি উপযোগী আৰু কৌশলপূৰ্ণ পদক্ষেপ আছিল। এইডোখৰলৈকে ঠিকে আছেনে? আৰু এতিয়া আমি পাম চুকাফা কেনেকুৱা ব্যক্তিত্বৰ লোক আছিল। এয়া চুকাফা আছিল চতুৰ, সাহসী, সুদক্ষ যোদ্ধা। বুজিছেনে? চুকাফাৰ ব্যক্তিত্ব বৰ্ণনা দিয়া হৈছে ইয়াত। তেওঁ আছিলে বুদ্ধিমান, সাহসী আৰু যুঁজত নিপুণ, যুদ্ধ কৰিব জানিছিলে। ইয়াৰ প্ৰমাণ আমি পালোই, কেনেকে বুদ্ধি কৰি তেওঁ মৰাণ আৰু বৰাহী জাতিক নিজৰ অধীনস্থ কৰিলে, বাকী জনজাতিসকলক নিজৰ অধীনস্থ কৰিলে। অসমলৈ যেতিয়া আহিছিলে চুকাফাই, তেওঁৰ লগত মন্ত্ৰী দুজন লৈ আহিছিলে। সিহঁতৰ পৰামৰ্শ মতেহে কাম কৰিছিলে। চুকাফাৰ লগত দুজন মন্ত্ৰী আহিছিলে। মন্ত্ৰী দুজনক কি কি নাম জনা যায়? বুঢ়াগোহাঁই আৰু বৰগোহাঁই। গতিকে চুকাফাৰ মন্ত্ৰী দুজনৰ নাম লিখিবলৈ আহিলে বুঢ়াগোহাঁই আৰু বৰগোহাঁই, আৰু এই দুজনৰ পৰামৰ্শ লৈ তেওঁ ৰাজ্য শাসন কৰিছিলে। চুকাফাই লগত দুজন মুখ্য উপদেষ্টা হিচাপে বুঢ়াগোহাঁই, বৰগোহাঁইক লৈ আহিছিলে, আৰু তেওঁলোকে যি পৰামৰ্শ দিছিলে সেই পৰামৰ্শ মতে তেওঁ শাসন চলাইছিলে। আৰু এই পৰামৰ্শমূলক ৰাজনীতিৰ প্ৰচলনৰ সূচনা চুকাফাই কৰিছে ইতিহাসত। চুকাফাই তেতিয়াহ'লে কিমান বছৰ ৰাজত্ব কৰিলে আমাক দিছে? চুকাফাই সুদীৰ্ঘ ৩৬ বছৰ ৰাজত্ব কৰিলে। ১২৬৮ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়। এইটো লাগিব, পৰীক্ষাত আহিব। চুকাফাই কিমান বছৰ ৰাজত্ব কৰিলে? কিমান বছৰ? ৩৬ বছৰ। কেতিয়া মৃত্যু হ'ল চুকাফাই? ১২৬৮ খ্ৰীষ্টাব্দত। তেওঁৰ শাসনকাল আছিল স্থিতিশীলতাৰ পৰিচায়ক। জানি থওঁ আহা, আমাৰ বাকচত কিছুমান কথা দিছে, আছেনে নাই? সেইটোও দৰকাৰ, ভালকে চাওক। আহোমসকলৰ উৎপত্তি সম্পৰ্কে বহুতো আখ্যান আছে। আহোম জনগোষ্ঠীৰ মূল উৎস সন্দৰ্ভত বিভিন্ন কাহিনী তথা বিশ্বাসৰ কথা পোৱা গৈছে। ইয়াত দিছে আখ্যানটো। তাৰে এটি আখ্যান মতে আহোমসকল স্বৰ্গৰাজ লেংডনৰ বংশধৰ। বিশ্বাস মতে ইন্দ্ৰৰ বংশধৰ। মনত থাকিবনে আহোম কাৰ বংশধৰ? তেতিয়াহ'লে স্বৰ্গৰ অধিপতি ইন্দ্ৰ, তেওঁক লেংডন। মনত থাকিব, আহোমসকল কাৰ বংশধৰ? স্বৰ্গৰ অধিপতি স্বৰ্গৰাজ লেংডনৰ বংশধৰ। এইটো জনবিশ্বাস আছে যে আহোমসকল স্বৰ্গৰাজ লেংডন, যাক ইন্দ্ৰ বুলি আমি কওঁ, বংশধৰ বুলি বিশ্বাস কৰা হয়। আৰু তেওঁলোকৰ দৈবিক উৎসৰ কথা কোৱা হৈছে, দেৱতাৰ লগত সম্পৰ্ক আছে। সেয়েহে আহোম ৰজাসকলে তেওঁলোকৰ আগত কি লিখে? স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিল। আমি কওঁ নে স্বৰ্গদেউ চুকাফা, স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ গদাধৰ সিংহ, কওঁ নে নকওঁ? স্বৰ্গদেউ শব্দটো কিয় ব্যৱহাৰ কৰিছিলে? আখ্যান মতে আহোমসকলৰ বংশধৰসকল ইন্দ্ৰৰ বংশ আছে। ইন্দ্ৰ হৈছে স্বৰ্গৰ দেৱতা, স্বৰ্গৰাজ, তেওঁ লেংডনৰ সম্পৰ্কীয়। গতিকে এই দৈবিক উৎসৰ বিশ্বাসৰ বাবে আহোম ৰজাসকলে
নিজৰ নামৰ আগত সদায় স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিল অৰ্থাৎ স্বৰ্গৰ ৰজা স্বৰ্গদেউ মানে কি এইটো মনত ৰাখিব লাগিব স্বৰ্গদেউ মানে তাৰমানে কি স্বৰ্গৰ ৰজা কোন আছিলে ইন্দ্ৰ আছিলে ইন্দ্ৰৰ আনটা নাম কি দিছে লেংডন মনত থাকিব নে এই লেংডনৰ বংশ চুকাফা আছিলে গতিকে এডোখৰলৈকে আমি কি পালো যে আহোমসকলৰ অসমলৈ আগমনৰ কথা পালো চুকাফাৰ ৰাজনৈতিক দূৰদৰ্শিতাৰ কথা পালো স্থানীয় জনগোষ্ঠীৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা পালো ৰাজবংশৰ স্থিতিশীলতা এই সম্পৰ্কে পালো গতিকে আমাৰ যিটো উদ্দেশ্য আছিলে পাঠটো পঢ়াৰ সেই উদ্দেশ্যকেইটা অতি স্পষ্ট হ'ল এইফালে বৰ্ডলৈ চোৱা যে আহোমসকল ক'ৰ পৰা আহিলে সেইটো কথা ধুনীয়াকৈ পালো বংশৰ উৎপত্তিৰ কথাও পালো চুকাফাৰ চৰিত্ৰ কেনেকুৱা আছিল সেইটো পালো শাসনৰ কৌশলবিলাক পালো আৰু অসমত যে আহোমসকলে দীৰ্ঘকাল ৰাজত্ব কৰিছিলে কেইশ বছৰ কৰিলে 600 বছৰ আৰু বিশ্ব ইতিহাসত বিৰল এই কথাও পালো গতিকে এই বিষয় আলোচনাৰ পৰা আমি কিছুমান প্ৰশ্ন উত্থাপন কৰিব পাৰিম আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ আমি জানিব পাৰিম আমি নেক্সট এইটো আলোচনা কৰিম